মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ইণ্টাৰেষ্টিং পেৰাগ্ৰাফ আমি ডিছকাছ কৰিম, অনুচ্ছেদ আমি ডিছকাছ কৰিম। আচলতে হয় কি, বহুতে ভাবে যে এই ভাষা জ্ঞান পৰীক্ষাৰ এই টপিকবিলাক একেবাৰে সহজ, আমি অনায়াসে কৰিব পাৰিম। যোৱাকালি মই এজন ষ্টুডেণ্টক এটা টপিক পঢ়ি তাত থকা কুৱেশ্যনৰ আনচাৰখিনি মই কৰিবলৈ দিছোঁ। দিয়াৰ পিছত গম পালোঁ তাৰ 5টা কুৱেশ্যনৰ ভিতৰত 5টাই ৰং কৰি পেলাইছে। গতিকে তোমালোকেও সেইকাৰণে ইয়াক ইমান সহজ বুলি নাভাবিবা আৰু তোমালোকে খুব প্ৰেক্টিছ কৰিবা। বেলেগৰ ভিডিঅ' চাবা, মোৰো ভিডিঅ' চাবা আৰু পৰাপক্ষত তোমালোকে নিজেও কিতাপ এখন পঢ়ি তাত থকা কুৱেশ্যনৰ আনচাৰখিনি ভালদৰে প্ৰেক্টিছ কৰিবা। আৰম্ভ কৰিছোঁ আজিৰ টপিকছটো। কি কৈছিলে তোমাক ইয়াত? এখন হাবিৰ মাজত এখন ধুনীয়া আশ্ৰমত এজন মহামুনি বাস কৰিছিল। বহুত বছৰ তপস্যা কৰাৰ পাছত তেওঁ বহুতো ঐশ্বৰিক গুণৰ অধিকাৰী হৈছিল। তেওঁ মানুহ বা অন্য জীৱ জন্তুৰ চকুৰ পিনে চালেই তেওঁৰ মনৰ কথা গম পাইছিল। এদিন তেওঁ তপস্যা কৰি নদীত গা ধুই যাওঁতে এটা নিগনি দেখা পালে। তেওঁৰ নিগনিটো দেখি খুব দুখ লাগিল আৰু লগে লগে আশীৰ্বাদ দি নিগনিটোক এটা মেকুৰীলৈ সলনি কৰি দিলে। এদিন এটা কুকুৰে তেওঁৰ মেকুৰীটোক খেদি অহা দেখি তেওঁ আশীৰ্বাদ দি মেকুৰীটোক কুকুৰলৈ সলনি কৰি দিলে। কুকুৰটোক এদিন সিংহ এটাই খেদি অহা দেখি তেওঁ কুকুৰটোক সিংহলৈ সলনি কৰি দিলে। আচ্ছা, অকণমানি নিগনিটো সিংহলৈ ৰূপান্তৰিত হোৱাৰ পিছত অন্য জন্তুবিলাকে তাক দেখি ভয়তে ওচৰলৈ নহা হ'ল। সিংহই ধেমালি কৰি কাৰোবাক খেদি গ'লেও জন্তুবিলাকে ভয়তে পলোৱা দেখিলে সিংহৰ খুব আনন্দ লাগিল। এইবোৰ দেখি লাহে লাহে সিংহৰ অহংকাৰ আহিবলৈ ধৰিলে। এদিন সিংহই নিজকে মুনিতকৈও শক্তিশালী বুলি ভাবিবলৈ আৰম্ভ কৰিলে আৰু অৱশেষত মুনিকে খাবলৈ খেদি গ'ল। মুনিয়ে সিংহক দেখা পোৱাৰ লগে লগে সিংহৰ মনৰ ভাৱ বুজি পালে। তই এটা মহামূৰ্খ আৰু অকৃতজ্ঞ জীৱ বুলি মুনিয়ে তৎক্ষণাৎ সিংহক পুনৰ আগৰ নিগনিটোলৈ সলনি কৰি দিলে। আচ্ছা, এটা কাহিনী, এইবিলাক তোমালোকৰ ফ'ক টেল হয়, কাহিনী হয় এইবিলাক। যিয়ে নহওক, সেই কাহিনীৰ ওপৰত বেছ কৰি তোমালোকৰ যিবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি মই আলোচনা কৰিছোঁ। কুৱেশ্যন কি আছিলে ইয়াত? মুনিজনে কেনেদৰে ঐশ্বৰিক শক্তি অধিকাৰী হৈছিল? তাৰমানে মুনিজনে কেনেকৈ এই ঐশ্বৰিক গুণবিলাক আহৰণ কৰিছিল? তাৰমানে কুৱেশ্যনটো তোমালোকৰ এনেকুৱা কি কৈছিলে? মুনিজনে বহুত বৰ পাইছিল। মুনিজনক শিৱই ঐশ্বৰিক শক্তি প্ৰদান কৰিছিল। মুনিজনে নানা ধৰণৰ তপস্যাৰ ফলত ঐশ্বৰিক শক্তিৰ অধিকাৰী হৈছিল। মুনিজনে সপোনত ঐশ্বৰিক শক্তিৰ অধিকাৰী হৈছিল। কোনটো ৰাইট হ'ব তোমালোকৰ গ নাম্বাৰটো। মুনিজনে নানা ধৰণৰ তপস্যাৰ ফলত ঐশ্বৰিক শক্তিৰ অধিকাৰী হৈছিল। ফাইন। নেক্সট এইবাৰ চাবা তোমালোকে। মুনিজনে নিগনিটোক কিয় মেকুৰীলৈ সলনি কৰি দিছিল? মুনিজনক এটা মেকুৰীৰ প্ৰয়োজন হৈছিল। মুনিজনে মেকুৰী খুব ভাল পাইছিল। তাৰপিছত মুনিজনৰ আশ্ৰমত নিগনিবিলাক খুব অত্যাচাৰ কৰিছিল। মুনিজনৰ নিগনি দেখি খুব দুখ লাগিছিল। এইটোৱে তোমালোকৰ ৰাইট অপশ্যন, কাৰণ তোমালোকৰ টপিকত এইটোৱে আছে। নেক্সট কি আছিলে? মুনিজনে নিগনিটোক শেষত কিহলৈ সলনি কৰিছিল? নিগনিটোক লাষ্টত এইটো কি হ'ব তোমালোকে? মুনিজনে নিগনিটোক কুকুৰলৈ শেষত সলনি কৰিছিল। মুনিজনে নিগনিটোক মেকুৰীলৈ সলনি কৰিছিল। মুনিজনে নিগনিটোক শেষত পুনৰ নিগনিটোলৈ সলনি কৰিছিল। মুনিজনে নিগনিটোক শেষত সিংহলৈ সলনি কৰিছিল। কোনটো হ'ব? এইটো তোমালোকে ভুলতো সিংহ বুলি নিলিখিবা, শেষত পুনৰ নিগনিলৈ ৰূপান্তৰিত কৰিছিল, হয়নে? এইটো। নেক্সট, সিংহটোৱে কিয় মুনিক খাবলৈ খেদি গৈছিল? সিংহটোৰ খুব ভোক লাগিছিল। সিংহটোৱে বহুত দিন মানুহৰ মাংস খাব পৰা নাছিল। সিংহটোক মুনিয়ে পুনৰ নিগনিলৈ সলনি কৰি দিব পাৰে বুলি ভয় খাই আছিল। নিগনিৰ পৰা সিংহ হোৱাৰ পিছত অন্য জন্তুৱে ভয় কৰা দেখি সিংহৰ অহংকাৰ হৈছিল। এইটোৱে হ'ব তোমালোকৰ
ৰাইট অপশ্যন ফাইন নেক্সটত আমি গৈ আছোঁ কি কৈছে তই এটা মহামূৰ্খ আৰু অকৃতজ্ঞ জীৱ বুলি মুনিয়ে নিগনিটোক কিয় কৈছিল কাৰণ সিংহটোৰ নিগনিৰ সমানহে বুদ্ধি আছিল সিংহটোৱে মুনিৰ কথাবোৰ বুজি পোৱা নাছিল সিংহটো বৰ অহংকাৰী আছিল সিংহটো প্ৰকৃততে যে এটা নিগনি আছিল আৰু মুনিয়ে যে দয়া কৰি তাক সিংহলৈ পৰিৱৰ্তন কৰি দিছিল সেই কথাটো নিগনিয়ে পাহৰি পেলাইছিল এইটোৱে হ'ব তোমালোকৰ ৰাইট অপশ্যন আচ্ছা এইখিনি যে তোমালোকৰ মূৰত মই এটা কুৱেশ্যন থ'বলৈ চেষ্টা কৰিছোঁ তোমালোকে আনচাৰ দিবলৈ চেষ্টা কৰিবা আনচাৰটো হ'ব তোমালোকৰ কুৱেশ্যনটো হ'ব তোমালোকৰ এনেকা আচ্ছা ৰ'বা মই কুৱেশ্যনটো বনাই দি আছোঁ তোমালোকক ইয়াৰ পৰাই কুৱেশ্যন মহামুনিজনে ক'ত বাস কৰিছিল মহামুনিজনে ক'ত বাস কৰিছিল 1 নম্বৰ হাবিত 2 নম্বৰ অপশ্যন তোমালোকৰ নৈ দাঁতিত 3 নম্বৰ অপশ্যন চি নম্বৰ অপশ্যন তোমালোকৰ আশ্ৰমত 4 নম্বৰ অপশ্যন মানে ডি আচ্ছা এখন হাবিৰ আশ্ৰমত হাবিৰ ভিতৰত থকা এখন আশ্ৰমত হাবিত থকা এখন আশ্ৰমত তোমালোকে টপিকটো যদি তোমালোকে শুনিছা বা পঢ়িবলৈ চেষ্টা কৰিছা তেনেহ'লে নিশ্চয় তোমালোকে এইটোৰ আনচাৰ দিবলৈ সক্ষম হ'বা আশা কৰিছোঁ তোমালোকে আনচাৰটো কমেণ্টত লিখিবা মোৰ ভিডিঅ'টোক লাইক কমেণ্ট শ্বেয়াৰ কৰিবা পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ